সকলোকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ। আচলতে আজি আমাৰ ভগামুখ মেডিকেললৈ আহিছিলোঁ। মোৰ অকণমান অসুখ এটা হৈছিলে, মানে অসুখ মানে কি আৰু ধৰক অকণমান মোৰ প্ৰব্লেম এটা হৈছিলে, ছাৰক দেখাবলৈ আহিছিলোঁ। বৰ ভাল লাগে, আমাৰ ছাৰৰ ভিডিঅ' মই পাই থাকোঁ, সকলোকে চিনাকি কৰি দিছোঁ। ছাৰে বাৰু নিজে পৰিচয় দিব। অৰুণ শইকীয়া ছাৰ। ছাৰ আপোনাৰ পৰিচয় দিয়ক। মই ডক্টৰ অৰুণ শইকীয়া। হয়, যেতিয়াই আহোঁ ৰাতি 2টা-3টা বজাত যদিও ছাৰৰ ডিউটি থাকে, কেতিয়াবা কিবা বিপদত পৰিলেও ছাৰে অকণ না নকৰি ইমান সুন্দৰকৈ আমাৰ এইবিলাক মানে দেখাবিলাক চোৱা চিতা কৰে, সঁচাই বহুত ভাল লাগে। সেইকাৰণে মই ছাৰক কোনো ক্ষেত্ৰতে অকণো মই বেয়াকৈ অকণো ভাবিবই নোৱাৰোঁ। আমাৰ বহুত শ্ৰদ্ধাৰ, আমাৰ অতি বহুত মৰমৰ, আমাৰ অতি মৰমৰ ছাৰ। ৰাজীৱ দা কি কয়? হয় ৰূপান্তৰ, মই শ্ৰী ৰাজীৱ খান্ডেৰা, যোৰহাট জিলা মৰাণী সমষ্টিৰ এই ভগামুখত আজি উপস্থিত হৈছোঁ। ভগামুখ আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈছোঁ। আমাৰ অতি শ্ৰদ্ধাৰ মোৰ পৰম অতি মহান মানে প্ৰতিভা বিলোৱা এজন ছাৰক পাইছোঁ, আজি চিকিৎসক পাইছোঁ। আজি মোৰ 10 বছৰ আগতে ছাৰৰ লগত বহুত ভাল, মই আহিছোঁ ছাৰক লগ পাম। যিকোনো মুহূৰ্তত ছাৰে আমাক সহায় কৰে। আমি কিবা বিপদত পৰিলোঁ ছাৰে আমাক সহায় কৰি আগবঢ়াই লৈ যায়। আজি বহুত ধন্যবাদ জনাইছোঁ ছাৰক। সেই ছাৰেই হ'ল শ্ৰীযুত অৰুণ শইকীয়াদেৱ, তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। আজি কি ক'ম, আমি আহি উপস্থিত হ'লোঁ, ছাৰক এটি সুন্দৰ প্ৰতিভা দিলাবৰ কাৰণে ছাৰৰ ওচৰত আমি থিয় হৈছোঁ। আৰু ছাৰে নতুন বছৰ দিনটো আমাৰ ৰাইজক অকণমান শুভকামনা জনাবলৈ মই ছাৰক আহ্বান কৰিছোঁ। হয় ছাৰ, নমস্কাৰ জ্ঞাপন কৰিছোঁ। হয় নমস্কাৰ। এই সময়ত আহি পেলাই মোক মানে ওচৰত হয় থিয় হোৱাৰ কাৰণে ভালো লাগিছে। হয় আৰু মই অঞ্চলবাসী ৰাইজৰ কাৰণে হয়, আছোঁ। ছাৰ। আমি ৰাইজৰ সেৱক, ৰাইজক সেৱা কৰিবৰ কাৰণে দিন হয়। হওক ৰাতি হওক হয়। নিজৰ ডিউটিটো নিষ্ঠাৰে পালন কৰাটোৱে আমাৰ একমাত্ৰ কৰ্তব্য। হয় ছাৰ, ময়ো মানুহ, হয়। মোৰো ভুল হয়, শুদ্ধ হ'ব পাৰে, হয়। তেজ মঙহে গঠিত। হয়। তাৰ পিছতো যদি মই কাৰোবাক কিবা সহায় কৰিছোঁ, সেইটো তেখেতলোকে গম পাব। হয়, ছাৰ। মই নকওঁ মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, হয়। কিন্তু মোৰ মানুহৰ লগত থাকি ভাল লাগে। হয়। এতিয়া আপোনাৰ আগতে গৈ এজনী ছোৱালীয়ে চাকৰি পালে নতুনকৈ, হয় ছাৰ। 1 পইচা নিদিয়াকৈ তাইকো শুভেচ্ছা দি থৈ আহিছোঁ হয়। আৰু কিবা অন্ন মুঠিও তাতে লৈ আহিছোঁ ৰাইজৰ লগতে। কিন্তু কথা হৈছে কি, আমি ভাল পাওঁ কেলে মানুহ হিচাপে, আৰু মানুহ হিচাপে মানুহৰ লগত যদি নাথাকোঁ কাৰ লগত থাকিম। আৰু সেইটো কাৰণে আপোনালোকেও চাব, কাৰণ মানুহে মানুহৰ বাবে আমি সেই বস্তুটো জীয়াই ৰাখিব লাগিব। আত্মীয়তাটো গঢ়ি উঠিব লাগিব, আৰু আত্মীয়তাটো গঢ়ি একপক্ষীয় নহয়, উভয় পক্ষীয় হয়। আজি মই ডক্টৰ, আপুনি পেচেণ্ট হিচাপে আহিলে, এওঁ কাৰোবাক সম্পৰ্ক এজন লৈ আহিলে, আমাৰ লগত এটা সম্পৰ্ক কৰি দিলে, আৰু তাৰ মাজেদি যদি চিকিৎসা কৰি তেওঁলোকে ভাল পায়, নিশ্চয় ভাল, সেইটো আমি বিচাৰোঁ। ধন্যবাদ। ক'বলগীয়া ধেৰ আছে, কিন্তু আমি ৰাইজক এইটোৱে কৈছোঁ, বিনম্ৰ অনুৰোধ কৰিছোঁ, নতুন বছৰ যিটো কথা ক'লা, ডিচেম্বৰ এটা বছৰ আমাৰ লগত গুচি গ'ল, 25 বছৰটো আমাৰ কাৰণে খুবেই বেয়া দিনে গৈছে। আমি অসমবাসীয়ে বহুত ডাঙৰ ডাঙৰ মানুহক হেৰুৱাইছোঁ, ব্যক্তি হেৰুৱাইছে, এটা অনুষ্ঠান হেৰুৱাই দিছোঁ। এতিয়া আহিবলগীয়া 26 চনটো যাতে সকলোৱে সুখৰ হওক, আনন্দৰ হওক, আৰু সকলোৱে ন্যায় পাওক, সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। সঁচাকৈ ছাৰ, আপুনি আপোনাৰ যিখিনি ভাষ্য দিলে আমি অসমবাসীক সঁচাই বিলাবলৈ বৰ আগ্ৰহী হৈ পৰিছোঁ। আপোনাৰ এই কৰ্মৰত অৱস্থাত আমি আহি যে আপোনাক আমি আমাৰ প্ৰতিভা আপোনাৰ ওচৰত সমাগম জনাইছোঁ, সেইটো এটা অশেষ ধন্যবাদ জনাইছোঁ ছাৰ। আজি মহান আপুনি এটা কথা কৈ গ'ল, 2025 চনটো সঁচাকৈ আমাৰ বৰ দুখৰ বছৰ। কাৰণ আজি আমাৰ এই জাতি তামোলী চিগাৰে ভগামুখৰ গাতে লাগি থকা এই অঞ্চলৰ এটা প্ৰয়াত শিল্পীজন আজি অকস্মাত নাইকিয়া হৈ গ'ল। আজি চাওক ছাৰ, সঁচাকৈ বহুত দুখৰ বিষয়। আজি মহান শিল্পীজন জুবিন গাৰ্গদেৱ আমাৰ এই অঞ্চলৰ পৰা আঁতৰি গ'ল, অৰ্থাৎ পৃথিৱীৰ পৰাই আঁতৰি গৈছে তেখেত। আপুনি এটা সন্তান, আপুনি এই কথাখিনি কোৱাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আৰু শেষত যোৰহাট জিলা মৰাণী সমষ্টিৰ এই ভগামুখ আদৰ্শ চিকিৎসালয়ৰ পৰাই আপোনাক অশেষ ধন্যবাদ জনাই মই মোৰ নমস্কাৰ জনাইছোঁ। শেষত সকলোকে ধন্যবাদ জনাইছোঁ।
ছাৰৰ ভিডিঅ' আপোনালোকে চাই থাকিব আপোনালোকৰ ফেচবুক পেজত পাব ডক্টৰ অৰুণ শইকীয়া ছাৰ নিশ্চয় আপোনালোকে ভাল পাব যদি ভাল পায় এটি লাইক এটি শ্বেয়াৰ দি কমেণ্ট কৰিলে কিন্তু আপোনালোকে নাপাহৰিব শেষত আমি সকলোকে শুভকামনা জনাই আমাৰ এই চমু ভিডিঅ' ভাগৰ পৰা আমি ইমানতে সামৰণি মাৰিছোঁ এয়া আছিলে আমাৰ ভগৱান আদৰ্শ চিকিৎসালয়ৰ ডক্টৰ শ্ৰীযুত অৰুণ শইকীয়া দেৱ